ডেট আজি হৈ গ'ল 26 ডিসেম্বৰ সময় 9:26 মার্কেট গেপ আপ খুলিছে কিমান পইণ্ট 30 পইণ্ট মান গেপ আপ খুলিছে মার্কেট ওপেন হৈছে 21,358 তাকে আমি ৰিটেষ্টমেন্ট এটা কাৰণে ওয়েট কৰি আছো দেখিছেনে মার্কেট এটা জোনৰ মাজত ফসি গ'ল আমি যদি ফিবোনাচি আগদিনা মোমেন্টাম তলৰ পৰা আৰম্ভ কৰি ফিবোনাচি লগাও এই দখৰ পৰা 23% ৰিটেষ্টমেন্ট এটা হৈছে যদি আৰু এবাৰ যদি ৰিটেষ্টমেন্টত আহি যায় আমি বাই কৰিবলৈ চাম ঠিক আছে এই এৰিয়াটোত যদি আকবা পাও আমি বাই কৰিবলৈ চাম কেন্ডেলডাল ভাল নহয় কাৰণে আমি বাই কৰা নাই ইয়াত দেখিছে ন নিউট্ৰেল কেন্ডেল বনিছে লোৱাৰ উইকো বনাইছে আপাৰ উইকো বনাইছে আৰু সেকেন্ড কেন্ডেলডাল দেখিছে ন বুলিশ কেন্ডেলে বনিছিলে কিন্তু আপাৰ ওপৰৰ পৰা সেলিং হৈছে দেখিছে ন এটো কাৰণে আপাৰ উইক বনিছে ওপৰৰ পৰা সেলিং বনিছে কাৰণে আপাৰ উইক হৈছে ওপৰৰ পৰা সেলিং হৈছে কাৰণে আৰু সেকেন্ড থাৰ্ড কেন্ডেলডাল তললে নামি আহিছে গ্ৰীন ৰেড কেন্ডেল যদি বেক কৰি 300 তললে আহে আমি সেল সাইড চাম ঠিক আছে ফার্স্ট কেন্ডেলডাল লক্ষ্য কৰক কেনেকে ফার্স্ট টাইম তলপা মার্কেট তলে নামি আহিলে তলপা বাইং হৈছে কাৰণে ওপৰলৈ গৈছে ওপৰলৈ যোৱাৰ লগে লগে আকৌ ওপৰৰ পৰা কোনবাই সেলিং কৰিছে হেতু কাৰণে তললে মিডলত ক্লোজ দিলে ফার্স্ট কেন্ডেল 5 মিনিটৰ আৰু সেকেন্ড কেন্ডেলডাল তলপা বাইং এক্টিভিটি দেখিবলৈ পোৱা গ'ল লাষ্টত আকৌ ওপৰৰ পৰা সেলিং আহি গ'ল ঠিক আছে আৰু তাৰ পিছৰ কেন্ডেলডাল দেখিছে কেনেকে ওপৰৰ পৰা সেলিং আহিছে হেতু কাৰণে আমি ওয়েট কৰি আছো এখনত যদি ভাল বুলিশ কেন্ডেল পাও আমি বাইং কৰিবলৈ চাম আৰু সেল কৰিম আমি কোত ফিবোনাচি চাই লৈ আমি সেল কৰিম 50% ৰ তলত আমি সেল কৰিব লাগিব ফিবোনাচি যদি ৰিটেষ্টমেন্ট লগাও 50% কিমান হ'ব 312 এটো এৰিয়া যদি তলত আহে আমি সেল কৰিবলৈ চাম ঠিক আছে কেন্ডেল চাই আমি সেল কৰিম গলফিং বনিবলৈ গৈ আছে এনকবা সেলিং কৰিলে নহব এটো এটা সাপোর্ট লেভেল দেখিছে না মার্কেট কেনেকে ইয়াৰ পৰা যদি আমি 10 লাইন ডাল মার্ক কৰো 10 লাইন দেখিছে নহয় 1 লাইন দেখিছে নহয় মার্কেট ইয়াৰ তললৈ আহিব দিম ইয়াৰ তলত অহা পিছৰ যদি ৰিটেষ্ট কৰে তামা আমি সেলিং সাইড বিয়াৰিশ কেন্ডেল চাই আমি সেলিং কৰিম ঠিক আছে সেলিং ইয়াৰ তলত আহিলে আমি এনেকৈ কৰি ইয়াত সেলিং কৰিম ঠিক আছে নহলে ইয়াত সাপোর্ট লৈ মার্কেট ওপৰলৈ যোৱাৰ সম্ভাৱনা আছে ঠিক আছে এতিয়া ওয়েট কৰিব লাগিব আমি ওয়েট কৰা বাহিৰে বেলেগ উপায় নাই 50 হৈছে এতিয়ালৈকে কোন ধৰণৰ ট্ৰেড লোৱা নাই আপোনালোকক চাৰ্ট প্যাটাৰ্ন দা দেখাবৰ কাৰণে মই ৰেকৰ্ডিংটো আকৌ কৰি দিছো চাব এটো কি প্যাটাৰ্ন বা আপোনালোকে এবাৰ চাই লৈ আপুনি কওকচোন এই কি প্যাটাৰ্ন বনাইছে এই প্যাটাৰ্নটো চাই পিনে আপুনি এবাৰ কমেন্টত জনাব তাৰ পিছত মই কৈ আছো প্যাটাৰ্নটো আমি যদি বনাই দেখাও এক মিনিট হেড এন্ড শোল্ডাৰ প্যাটাৰ্ন বনিছে চাব এফালে লক্ষ্য কৰিব এটো ইয়াত তাৰপা এটো ইয়াত আহিব তাৰপা এটো ৰাইট শোল্ডাৰ এটো কি প্যাটাৰ্ন হয় হেড এন্ড শোল্ডাৰ প্যাটাৰ্ন ইনভার্টেড হেড এন্ড শোল্ডার প্যাটার্ন বুলিশ প্যাটার্ন হয় যদি ই ব্রেকআউট করে রিটেস্ট করে তেতিয়া আমি বাইং কৰিব পাৰিম ডাইরেক্ট ব্রেকআউট কৰিলে আমি বাই নকৰো রিটেস্ট কৰিব দিম রিটেস্ট কৰাৰ পিছত আমি বাই কৰিম যদি এই প্যাটাৰ্নটো কাম কৰে কাম নকৰিলে তো গলে কাম নকৰিলে আমি এফালে সাইড হৈছো 10 লাইন ব্রেক কৰিলে আমি বাই সেল কৰিম ঠিক আছে এটো হৈ গল হেড এন্ড শোল্ডার প্যাটার্ন লেফট শোল্ডার হেড রাইট শোল্ডার সময় এতিয়া 8:08 গৈছে আমি মার্কেটত আজিও কোনো ধৰণৰ ট্ৰেড কৰিব নোৱাৰিলো ফার্স্ট টাইম ৰাতিপুৱা এটা ট্ৰেড আছিল যোনটো 38% ফিবোনাচি ৰিটেষ্টমেন্ট ৰাতিপুৱা মই ভিডিওত বনাইছিলো 38% ৰিটেষ্টমেন্ট এডখত যদি বুলিশ হেমাৰ কেন্ডেল বা বুলিশ এংগলফিং প্যাটাৰ্ন বনিলেতেন আমি এই মুভটো লব পাৰিলেন কিন্তু তেনেকুৱা ইয়াত যদি আপুনি জুম কৰি চাই
ইয়াত এনেকুৱা ধৰণৰ কোনো পেটাৰ্ণ বনোৱা নাছিলে সেইকাৰণে আমি এডোখৰত বাই নকৰিলোঁ ৱেইট কৰিলোঁ ৱেইট কৰাৰ পিছত মই আৰু এটা পেটাৰ্ণৰ কথা কৈছিলোঁ যে ষ্টাৰ্ট পেটাৰ্ণ যোনটো আপোনাৰ ইনভাৰ্টেড হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ বনিছিলে এইটো এবাৰ মই আঁকি দেখাই দিছোঁ দেখিছে লেফ্ট শ্ব'ল্ডাৰ এইটো হেড এইটো হৈ গ'ল ৰাইট শ্ব'ল্ডাৰ ঠিক আছে ৰাইট শ্ব'ল্ডাৰ আৰু যেতিয়া ই বেক কৰিলে বেক কৰাৰ পিছত টাৰ্গেটটো দিব লাগিছিলে টাৰ্গেটটো আমাৰ প্ৰথম হয় নেক লাইনৰ পৰা হেডৰ মূৰৰ পৰা আৰু নেক লাইনৰ যিমানটো হয় ইমানটো আমাৰ টাৰ্গেটটো হয় যদি আমি টাৰ্গেটটো চাওঁ কিন্তু টাৰ্গেটটো সিমানটো নিদিলে ঠিক আছে নিদি আমি এই মুভটোতো ল'ব নোৱাৰিলোঁ নোলোৱাৰ পিছত বাকী আপোনাৰ 10টা 45ৰ পৰা চালে আপুনি মাৰ্কেট সাইডৱে হৈ গ'ল গোটেই দিনটো সাইডৱে হৈ থাকিলে ঠিক আছে 50 পইণ্টৰ ভিতৰতে থাকিলে 50-60 পইণ্টৰ ভিতৰত আৰু ইউ এটা পেটাৰ্ণ বনিলে ফ্ল্যাগ এণ্ড পুলটো হ'ল কণ্টিনিউৱেশ্যন পেটাৰ্ণ হয় এইটো এডাল পুল হ'ল আৰু এখন ফ্ল্যাগ হ'ল আৰু কণ্টিনিউৱেশ্যন পেটাৰ্ণ হ'লে আমি